5 বছৰীয়া কন্যা শিশুক ধৰ্ষণ এটা 40 বছৰীয়া লম্পটৰ। সভ্য সমাজত লজ্জিত কৰা এটা ঘটনা সংঘটিত হৈছে জোনেৰ গালি মেচাকি গাঁৱত। গালি মেচাকি গাঁৱৰ প্ৰায় 40 বছৰীয়া গড়গৰাম পাৱ ওৰফে গৌৰৱ পাৱৰ বিৰুদ্ধে উঠিছে এই গুৰুতৰ অভিযোগ। বিস্কুটৰ প্ৰলোভন দি জে.জে.এম ঘৰৰ ভিতৰত ভৰাই দুবাৰকৈ ধৰ্ষণ কৰাৰ অভিযোগ। কন্যা শিশুৰ গুপ্তাংগত বিষ হোৱাত শেহতীয়াকৈ এই তথ্য পোহৰলৈ আহে। আৰ্থিক অৱস্থাৰ বাবে কৰ্মসূত্ৰে শিশুটিৰ মা দেউতাক থাকে তামিলনাডুত। ককা আইতাৰ সৈতে প্ৰায় এবছৰে ঘৰতে আছে কন্যা শিশুটি। এই কন্যা শিশুটিক ধৰ্ষণৰ তথ্য পোহৰলৈ অহাত চাঞ্চল্যই বিৰাজ কৰিছে অঞ্চলটোত। ইতিমধ্যে পৰিয়ালৰ লোকে জোনাই থানাত US 376 AB IPC R/W Section C of পক্সো এক্টত গোচৰ ৰুজু কৰিছে। শীঘ্ৰে এই লম্পট গড়গৰাম ওৰফে গৌৰৱ পাওক গ্ৰেপ্তাৰ কৰি ফাঁচীৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছে স্থানীয় সচেতন ৰাইজে। তো আমাৰ মেচাকি গাঁৱত যিটো ঘটনা ঘটিছে সেইটো হৈছে মানে একদম নাবালিকা 5 বছৰীয়া এটা ছোৱালীক আমাৰ নিজৰে গাঁৱৰ গৌৰৱ পাও তো ধৰ্ষণ কৰাটো আমাৰ অতিকৈ লজ্জাজনক আৰু ঘৃণনীয়। সেইজন ব্যক্তিক আমাৰ প্ৰশাসনিকভাৱে এৰেষ্ট কৰি তাক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে, নতুবা তাক কঠোৰ শাস্তি দিব লাগে। আৰু আমাৰ অসম চৰকাৰক সেই বিষয়ত অনুৰোধ কৰোঁ যে এনে ব্যক্তিক কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে বুলি আপোনালোকৰ মিডিয়া যোগেদি সেইটো প্ৰকাশ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ আৰু তেখেতক অতি সোনকালে ইয়াৰ ব্যৱস্থা কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। মানুহজন এতিয়া পলাই গৈছে বুলি কৈ এতিয়া গাঁৱত নাই। ঘটনাটো তাত এটা আছে জে.জে.এম মিছন এটা আছে তো গালি মেচাকি গাঁৱত, যিটো নেকি পানী যোগান আঁচনি সেই তাত এটা কোৱাৰ্টাৰ এটা বনোৱা আছে। সেই কোৱাৰ্টাৰটোতেই ছোৱালীজনীক দুদিনকৈ ধৰ্ষণ কৰিছে বুলি আমি শুনিবলৈ পাইছোঁ আৰু তাতে মানে বিস্কুট খুৱাই কিনি সেই ছোৱালীজনীক ধৰ্ষণ কৰিছে। গতিকে সেইজন ব্যক্তিক আমাৰ গাঁৱত ৰাখিব নালাগে। আমি গাঁৱৰ ৰাইজে 2-3 দিনকৈ আলোচনা কৰিছোঁ, সেইজন ব্যক্তিক আমি বিচাৰি পোৱা নাই। গতিকে সেই ব্যক্তিজনক আমাৰ পুলিচ প্ৰশাসনে আহি কঠোৰ ব্যৱস্থা ল'ব লাগে আৰু আমাৰ পক্সো কেছত যিটো চাইল্ড প্ৰটেকশ্যন এক্টত পেলাই তেওঁক ধৰিব লাগে আৰু হয়তো ব্যৱস্থা কৰি দিব লাগে। আৰু লগতে যদি তাতকৈ অধিক যদি কৰিব বিচাৰে তেতিয়াহ'লে আমাৰ অতিকৈ আনন্দিত কথা যে তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে। যিটো ঘটনাটো হৈছে মানুহজন জেজেমত কিবা কাম কৰা ব্যক্তি নেকি? সেইটো তাত কাম কৰা ব্যক্তি মানে তেখেতসকলৰ মাটিত এই জে.জে.এমটো বনাইছে। সেই জে.জে.এমটোত তাক চকীদাৰ হিচাপে ৰাখিছে চোৱা চিতা কৰিবৰ কাৰণে। সেই সুযোগতে সেইটো ঘৰত থাকে কাৰণে সেইটো সুযোগটো পাইছে আৰু ওচৰতে এই ছোৱালীজনীৰ ঘৰ, মা দেউতা নথকা অৱস্থাত এই কামটো কৰিছে। মানুহজনৰ বয়স কিমান হ'ব? তো মানুহজনৰ বয়স 40-45 মান হ'ব। ছোৱালীজনীৰ মা দেউতা এতিয়া তামিলনাডু আছে বোলে, হাজিৰা কৰি আছে। তো তাৰ দদাইদেউ আছে, তাৰ ইয়ায়ো তাতো আছে আৰু তাৰ ককা দেউতা। কিবা সম্পৰ্ক লাগে নেকি? তো মানুহজনৰ সম্পৰ্কটো মই ইমানখিনি নাজানো। তো সম্পৰ্কটো অলপমান থাকিব পাৰে যে তেওঁলোকৰ এনে বিয়া বাৰু পতাৰ ওপৰত এনেকুৱা সম্পৰ্ক এটা আছে। সেইটো কাৰণে ছোৱালীজনীৰ বয়স 5-6 বছৰ মান হ'ব। সেইখন প্ৰথম শ্ৰেণীত পঢ়ে ছোৱালীজনী। সেই ছোৱালীজনী এনেকুৱা জঘন্য অপৰাধ আৰু ঘৃণনীয় কাম কৰাটো আমি সহ্য নকৰোঁ যে তেওঁক ফাঁচি দিয়াৰ ব্যৱস্থা কৰিব লাগে।